ঠাই হৈছে আৰু আপোনাৰ কি হৈছে কথাটোৰ কিমানৰ পৰা সমস্যা? এই ঠাইখিনি হ'ল পাহাৰপুৰ বামনডোংৰাৰ একেবাৰে হিমামূৰীয়া মাথাউৰিটো হ'ল আপোনাৰ বগৰীৰ পৰা বাঘবৰলৈকে। এই মাথাউৰিখন মোটামুটি আপোনাৰ 30% ছিঙিছে। এই মাথাউৰি যদি বাৰিষাৰ আগত যদি আমি প্ৰডাকশ্যন দিব নোৱাৰোঁ, বাৰিষাৰ সময়ত যদি এই মাথাউৰিটো ছিঙি যায়, ছিঙি গ'লে প্ৰথম ভাবুকি স্বৰূপ হ'ব বৰপেটা সত্ৰ নগৰীত। আৰু সত্ৰ নগৰীত যেতিয়া ভাবুকি স্বৰূপ হ'ব, সত্ৰ নগৰীত পাওঁতে মোটামুটি আৰু 5টামান গাঁও আছে। এই গাঁওখিনি আমাৰ বিশেষকৈ কৃষিজীৱী গাঁও, কৃষি প্ৰধান। প্ৰত্যেকটো খেতিত এতিয়াও এৰী খেতি কৰি আছে, যথেষ্ট পৰিমাণৰ ধান আছে। যদি মাথাউৰিটো ছিঙি যায়, আমাৰ এই অঞ্চলৰ মানুহৰ বিশেষকৈ খাদ্যৰ ওপৰত বেছি প্ৰভাৱ পৰিব। সেইকাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক টানি অনুৰোধ জনাইছোঁ, এই অঞ্চলৰ সচেতন যুৱক হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যাতে এই মাথাউৰিটো পাৰ্মানেণ্টলি প্ৰডাকশ্যন দিব পাৰে, তাৰ বাবে আমি ইয়াৰ জনসাধাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি টানি অনুৰোধ জনাইছোঁ যাতে মাথাউৰিখন পাৰ্মানেণ্টলি প্ৰডাকশ্যন দি ৰাখে। এতিয়াও চৰকাৰে ব্যৱস্থা কৰি আছে, কিন্তু যিখিনি আমি পাব লাগে, যিখিনি প্ৰডাকশ্যন দিব লাগে, সেনেকুৱা গতিত চলা নাই, কিন্তু কাম কৰি আছে। ডিপাৰ্টমেণ্টেলৰ মানুহ দিন-ৰাত 24 ঘণ্টা আমাৰ এই মাথাউৰিৰ লগত জড়িত হৈ আছে, কিন্তু আমিও আছোঁ সচেতন মহলে। কিন্তু কামখিনি যিমান স্পীডত কৰিব লাগে সিমান স্পীডত কিন্তু হোৱা নাই। সেইকাৰণে আমি আকৌ মাননীয় মুখ্যমন্ত্ৰীক টানি অনুৰোধ জনাইছোঁ। যোৱা বছৰ পবিত্ৰ বিধানসভাৰ সদনত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছিল, আমাক ভোট দিয়ক, আমি এই কামখিনি কৰি দিম। সিদিনা আমাৰ চন্দ্ৰমোহন পাটোৱাৰী অসমৰ মাননীয় মন্ত্ৰী মহোদয়ে কৈ গৈছিল, আমাক এইবাৰ ভোট দিয়ক, আমি 1 মিনিটত কামখিনি কৰি দিম। কিন্তু আমি ভোট দিলোঁ, ভাবাতকৈ আমি বেছি ভোট দিলোঁ, কিন্তু কামটো কৰি আছে, কিন্তু সিমান গতিত কৰা নাই। আমাৰ পাৰ্মানেণ্টলি চলিউশ্যন কৰি দিব লাগে। এইখিনি আমাৰ অনুৰোধ। ইয়াতে অভিজ্ঞ চাওক, আমাৰ সিদিনা ডক্টৰেশ্বৰ মন্দিৰৰ তাতে পাৰ্মানেণ্ট চলিউশ্যন কৰি দিছে। এনেকুৱা এটা পাৰ্মানেণ্ট যদি কৰি দিয়ে, আমাৰ এই অঞ্চলৰ মানুহৰ বহুত উপকৃত হ'ব। আমাতকৈ বেছি উপকৃত হ'ব বৰপেটা সত্ৰ নগৰীৰ মানুহৰ। যিহেতু ইয়াতে যদি ছিঙি যায় মাথাউৰিটো, ডাইৰেক্ট প্ৰভাৱ পৰিব বৰপেটা সত্ৰ নগৰীত। সেইকাৰণে আমি বাৰে বাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, আপুনি ইয়াৰ পাৰ্মানেণ্টলি চলিউশ্যন কৰি দিয়ক। আমাৰ লগতে বৰপেটা সত্ৰ নগৰীও বচাওক। অভিজ্ঞ ব্যক্তি মানে আমাৰ যিখিনি বয়স হৈছে, চাওক, মোটামুটি আমি 5 কিলোমিটাৰ মান মাথাউৰি ভাঙা খেতি পথাৰ ভাঙা দেখিলোঁ। কিন্তু আমি নিজে ৰাইজে প্ৰত্যেক বছৰে আমি গাঁঠিৰ দন কিছুমানৰ বাঁহ তুলি আনি আমি প্ৰডাকশ্যন দি আছোঁ। দি থাকোঁতে এইবাৰ অসম চৰকাৰে বা বৰপেটা জিলাৰ উপায়ুক্ত মহোদয়ে, আমাৰ মাননীয় বিধায়ক মহোদয়ে কিছু গতিত, কিছু লোকৰ ইচ্ছাত আমাৰ অলপখিনি কাম হৈ আছে।